হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে, ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু আমাৰ অসমত টোটেল পলিটেকনিক কেইখন আছে, ক'ত আছে পলিটেকনিক ইনষ্টিটিউট, কোনখন পলিটেকনিকত কি ব্ৰাঞ্চ আছে, কেইটা ছিট আছে, আজি কমপ্লিট কথা ডিছকাছ কৰিম। তো আপোনালোকে এইখন ভিডিঅ' কমপ্লিট স্কিপ নকৰাকৈ চাই থাকক। তো গাইজ, টোটেল পলিটেকনিক ইন আছাম, হাইলাকান্দি পলিটেকনিকত 3খন ব্ৰাঞ্চ আছে: কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। প্ৰত্যেকটো ব্ৰাঞ্চতে ছিটছ আছে 60। কৰিমগঞ্জ পলিটেকনিক 3খন ব্ৰাঞ্চ, ইয়াত IPE আছে। ইয়াত চাওক আপোনালোকে শিলচৰ পলিটেকনিকত ব্ৰাঞ্চ আছে 4খন। আকৌ ইয়াত চিভিলৰ কাৰণে ছিট চাওক 90। গোৱালপাৰা পলিটেকনিক 3খন ব্ৰাঞ্চ, বঙাইগাঁও পলিটেকনিক 3খন ব্ৰাঞ্চ, ইয়াত অট'মোবাইলৰ কাৰণে 30টা ছিট আছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 30টা ছিট আৰু চিভিলৰ কাৰণে 60 ছিট। বাক্সা পলিটেকনিকত আপোনালোকে 60কৈ ছিট পাব। ওদালগুৰি পলিটেকনিকত 3খন ব্ৰাঞ্চ, চিভিল, মেকানিকেল আৰু ফুড প্ৰচেছিং। চিৰাং পলিটেকনিকত 3খন ব্ৰাঞ্চ, এগ্ৰিকালচাৰেল আছে চিৰাঙত। বৰপেটা পলিটেকনিকত আপোনালোকে বায়'মেডিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ এটা পাব, মেকানিকেল আৰু চিভিল। নলবাৰী পলিটেকনিক, গোলাঘাট পলিটেকনিকত আপোনালোকে বায়'মেডিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ পাব, চিভিল আছে আৰু মেকানিকেল আছে। কামৰূপ পলিটেকনিকত আপোনালোকে চাওক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল, অট'মোবাইল আৰু তোমালোকৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। শিৱসাগৰ পলিটেকনিকত 3খন ব্ৰাঞ্চ আছে। শোণিতপুৰ পলিটেকনিকত 3খন ব্ৰাঞ্চ আছে। মৰিগাঁও পলিটেকনিকত 3খন ব্ৰাঞ্চ আছে। তিনিচুকীয়া পলিটেকনিকত 3খন ব্ৰাঞ্চ আছে। ডিব্ৰুগড় পলিটেকনিকত 3খন ব্ৰাঞ্চ আছে। আছাম টেক্সটাইল ইনষ্টিটিউটত আপোনালোকে 3খন ব্ৰাঞ্চ পাব, ছিটছ একেবাৰে কম, 30, 20। ধেমাজি পলিটেকনিকত আপোনালোকে 3খন ব্ৰাঞ্চ পাব। লখিমপুৰ পলিটেকনিকত 3খন ব্ৰাঞ্চ আছে। আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট AEI, ইয়াত আপোনালোকৰ ব্ৰাঞ্চ চাওক চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং আৰু কেমিকেল ইঞ্জিনিয়াৰিং। আৰু আপোনালোকে চাওক এইটো যোৰহাটৰ হয়, SRH দ্য পইণ্ট, ইয়াতে আপোনালোকে ব্ৰাঞ্চ পাব টোটেল 7টা। কোনটো ব্ৰাঞ্চত কিমান ছিট আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাব পাৰে। PCP গাৰ্লছ পলিটেকনিক গুৱাহাটী, ইয়াতে আপোনালোকৰ ব্ৰাঞ্চ আছে 4টা। বাকী ৰেচিডেঞ্চিয়েল গাৰ্লছ পলিটেকনিক গোলাঘাট, ইয়াতে ব্ৰাঞ্চ আছে 2টা। আৰু ডিফু পলিটেকনিকত ব্ৰাঞ্চ আছে অনলি এটা। চ' এইকেইখন আছিল অসমৰ পলিটেকনিক, টোটেল 26টা পলিটেকনিক আছে অসমত। তো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। আৰু গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগি থাকে তেতিয়া লাইক কৰিব, চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু তোমালোকে কোনটো পলিটেকনিক পঢ়ি আছে কমেণ্ট বক্সত নিশ্চয় জনাবা। থেংক ইউ।